হেল্ল' গুড মৰ্ণিং গাইজ। মই টিকু হোটেল কচুবিধা ক'লোঁ। প্ৰথমতে লোকেশ্যন দিলোঁ। এই জেলৰ ফালৰ পৰা আহিলে, আমাৰ জেল 3 আলি 4 দিনৰ পৰা আহিলে আপোনাৰ এইটো বাওঁতে যিটো ইণ্ডিয়ান পেট্ৰল পাম্প পাব, সেইটো পাৰ হৈ আহি নতুন যিটো ইণ্ডিয়ান পেট্ৰল পাম্প বনি আছে তাৰ কাষতে মোৰ এখন হোটেল কচুবিধা। এইফালে মেডিকেলৰ ফালৰ পৰা আহিলে ফ্লাইঅভাৰখন পাৰ হৈ আহি মেডিকেলৰ সন্মুখৰ ফ্লাইঅভাৰ পাৰ হৈ আহি বাওঁহাতে পাই যাব হোটেল কচুবিধা। যিহেতু এই পোষ্টখন যেনে দেখিছে আপুনি, বাঁহৰ এইখন বেনাৰখন বনাই থোৱা আছে। এই বেনাৰখন বাঁহৰ এইখনে আগফালে এনেকুৱা বাঁহৰ চিলিঙি এখন লাগি আছে, দেখিলে গম পাব। যিহেতু আহক আজি দেখাওঁ আজি আমাৰ স্পেচিয়েল পৰ্কত কি বনিছে। পৰ্কৰ স্পেচিয়েল আজি বনিছে এইটো টেঙামৰা গাহৰি। এইটো বনিছে নৰ্মেলকৈ ড্ৰাই নাগা ষ্টাইল। এইটো বনিছে তিল গাহৰি। এইটো বনিছে কচুপিঠা গাহৰি। এইটো বনিছে নৰসিংহৰ লগত গাহৰি। আজি স্পেচিয়েল নৰসিংহৰ লগত গাহৰি আছে দেই। তাৰপিছতে এইপিনে সৰু মাছ ফ্ৰাই হৈ আছে, ষ্টিম পিচ পাই যাব। আৰু পৰ্কৰ স্পেচিয়েলটো আজি বেছি দিন আহা সকলোৱে, আশা ৰাখিলোঁ সকলোৱে আহে। ধন্যবাদ, বাই বাই।